শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী পূজা মণ্ডপে দেখা গৈছে যে এতিয়া ব্যস্ততা বাঢ়িছে তেওঁলোকে অঘোষিত প্ৰতিযোগিতা ইয়াতে দেখিবলৈ পোৱা গৈছে আমি বৰ্তমান উপস্থিত আছো লখিমপুৰৰ এটা পূজা মণ্ডপত শান্তিপাৰাৰ পূজা মণ্ডপ তেওঁলোকে প্ৰতি বছৰে ব্যতিক্ৰমী চিন্তাৰে বিভিন্ন ধৰণৰ থিম লৈ আহে আৰু এইবাৰো তেওঁলোকে ব্যতিক্ৰম ধৰণে তেওঁলোকে এবাৰ পূজা মণ্ডপ ইয়াতে নিৰ্মাণ কৰিছে এটা হাৱা মহল ৰাজস্থানৰ যি হাৱা মহল এই হাৱা মহলৰ আৰ্হিত তেওঁলোকে এই পূজা মণ্ডপটো ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰিছে আমি ইয়াতে বিভিন্নজন পূজা কমিটিৰ লোক আছে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ লগত হয় আপোনালোকে যেহেতু প্ৰতি বছৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে এটা পূজা মণ্ডপ ইয়াতে দাঙি ধৰে তো এবাৰ কি আপোনালোকে চিন্তা কৰিছে আৰু হাৱা মহলটো তাকে মানে এবাৰ আমাৰ হাৱা মহলটো বনোৱাৰ এইকাৰণে উদ্দেশ্য যে যি প্ৰতিগৰাকী মানুহ ধৰক তাতে গৈ ৰাজস্থানত চাব পৰা সক্ষমো নহয় তো ইয়াতে আমি সেই পূজা মণ্ডপৰ এটা আৰ্হিত হাৱা মহলটো বনাই তাকে ৰাইজক অলপ দেখাবলৈ চেষ্টা এটা কৰিছোঁ আপোনালোকৰ ইয়াত কি থাকিব আৰু পূজা মণ্ডপৰ ভিতৰত আৰু তেনেকুৱা আটক ধুনীয়াকৈ কিবা সজোৱা হ'ব নেকি হয় এবাৰ আমাৰ এটা বিশিষ্ট এটা আকৰ্ষণীয় প্ৰচেষ্টা এটা চলাইছোঁ আমাৰ আহোম ৰজাসকলৰ বিষয়ে এটা সৰু থুলমূলকৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ সেইটো এতিয়ালৈকে আমাৰ কমপ্লিট হোৱাগৈ নাই যেতিয়া পূজাও ওচৰ চাপিলে সেই প্ৰায়খিনি কাম হৈছেগৈ তেতিয়া ৰাইজ আহিব দেখা পাব আৰু ধুনীয়াকৈ ভিতৰত নিদিওঁ আমি ইয়াতে বাহিৰতে ফ'কাছত ৰাখিম আৰু শান্তিপাৰাৰ যি পূজা কমিটি আছে পূজা কমিটিৰ বিষয়ববীয়াসকলে ইয়াতে উল্লেখ কৰিছে যে তেওঁলোকে ইয়াতে আহোম ৰজাৰ দিনৰ বিভিন্ন কীৰ্তিচিহ্ন বা বিভিন্ন ধৰণৰ আহোম ৰজাদিনীয়া যি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে তেওঁলোকে দেখাবলৈ যত্ন কৰিব লগতে ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে আয়োজন কৰিছে এই পূজা কেইদিনত তিনিদিন ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে হৈ থাকিব আৰু আমি দেখাই যাবলৈ যত্ন কৰিছোঁ তেওঁলোকে ৱেষ্ট বেংগলৰ পৰা ইয়াত ঢাক আহিব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু ঢাক পাৰ্টি আহিব বুলি উল্লেখ কৰিছে লগতে তেওঁলোকে এই পূজা মণ্ডপ যি নিৰ্মাণ কৰিছে কাৰিকৰ আছে যিসকল তেওঁলোক থলুৱা আমাৰ অসমৰে বুলি তেওঁলোকে উল্লেখ কৰিছে ইয়াত স্থানীয় যিসকল লোক আছে পূজা কমিটিৰ যিসকল লোক আছে সকলোৱে ইয়াতে উঠি পৰি লগা দেখা পোৱা গৈছে সকলোৱে আটক ধুনীয়াকৈ তেওঁলোকে নিজৰ পূজা মণ্ডপটো তেওঁলোকে সাজি উলিয়াবলৈ যত্ন কৰি থকা দেখা গৈছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ এয়া সকলোৱে বিভিন্ন ধৰণৰ কামে কাজে লাগি থকাতে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পূজা মণ্ডপ সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াত সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে